আজি মই আপোনালোকক প্ৰিন্সেছ কাটৰ এই ব্লাউজটো চিলাই দেখুৱাম আৰু ব্লাউজটো মই 34 সাইজৰ চিলাইছোঁ। যিসকলে মোৰ পৰা এই ব্লাউজটোৰ ফৰ্মা লৈছে আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব, তেতিয়াহে কথাখিনি ভালদৰে বুজি পাব। আৰু ফৰ্মা ব্যৱহাৰ কৰি এই ব্লাউজটো মই চিলাই দেখুৱাম। আৰু এই ফৰ্মাটো মই আপোনালোকলৈ পঠাইছোঁ যিসকলে মোৰ পৰা ফৰ্মা লৈছে। এতিয়া চাওক, প্ৰথমে লাইনিং কাপোৰটোত ব্লাউজ কাটিংটো কৰি ল'ম আৰু লাইনিং কাপোৰটো দেখিছেনে দুজাপ কৰি লৈছোঁ আৰু কাপোৰখনৰ এই বন্ধ ছাইডটো দেখিছে যে এই বন্ধ ছাইডটো নিজৰ গাৰ ফালে দি লৈছোঁ। এতিয়া চাওক, প্ৰথমে মই পিঠিৰ ভাগটো কাটি ল'ম। পিঠিৰ ভাগটো কাটিবৰ কাৰণে চাওক, কাপোৰখনৰ বন্ধ ছাইডটোৰ সৈতে পিঠিৰ এই বন্ধ ভাগটো এনেদৰে মিলাই লৈছোঁ। দেখিছেনে? চাওক, কাপোৰখনৰ বন্ধ ভাগটোৰ সৈতে পিঠিৰ এই বন্ধ ভাগটো এনেদৰে মিলাই লৈ ইয়াতে মই পিঠিৰ শ্বেপটো আঁকি লৈছোঁ। আপোনালোকে যেতিয়া ব্লাউজ কাটিং কৰিব তেতিয়া প্ৰথমে সদায় লাইনিং কাপোৰটোত ব্লাউজ কাটিংটো কৰি ল'ব। আৰু চাওক, পিঠিৰ ভাগটো ইয়াতে মই আঁকি ল'লোঁ। আৰু এটা কথা, যদি আপোনালোকে পিঠিটো অকণমান কম কটা দিব বিচাৰে তেনেহ'লে অকণমান ওপৰ ভাগলৈ পিঠিটো কাটি দিব। আৰু যদি ইয়াতকৈ বেছি কটা দিব বিচাৰে তেনেহ'লে অকণমান তললৈ পিঠিৰ ভাগটো কাটি ল'ব। এতিয়া চাওক, ইয়াতে মই পিঠিৰ ভাগটো ধুনীয়াকৈ আঁকি ল'লোঁ। পিঠিৰ ভাগটো আঁকি ল'লোঁ। এতিয়া চাওক, এইটো ভাগো মই আঁকি ল'ম। বাকীবিলাক ভাগ আপোনালোকে নিজৰ সুবিধামতে, মানে কাপোৰখন যেনেকৈ মিলাবলৈ সুবিধা হয় তেনেকৈ প্ৰত্যেকটো ভাগ আঁকি ল'ব। আৰু চাওক, ইয়াতে মই সন্মুখৰ ভাগটো আঁকি লৈছোঁ আৰু সন্মুখৰ ভাগটো অকণমান মই দীঘল কৰি ৰাখিম ফৰ্মাটোতকৈ। চাওক, অকণমান তলৰ ভাগলৈ কাপোৰটো বহাই ৰাখিছোঁ। আপোনালোকেও অকণমান কাপোৰ বহাই ৰাখিব। আৰু চাওক, শ্বেপটোৰ পোনতেই ব্লাউজ কাটিংটো কৰি লৈছোঁ। লাইনিং কাপোৰটোত ব্লাউজ কাটিংটো কৰি হোৱাৰ পাছত চাওক, লাইনিং কাপোৰসমূহৰ চিধা ছাইডটো মিলাই লৈছোঁ আৰু চিধা ছাইডটোৰ ওপৰত চিন এটা এনেকৈ দি লৈছোঁ। এনেকৈ যদি চিনটো দি লোৱা হয়, ব্লাউজ পিচটোৰ কাপোৰটো যেতিয়া কাটিম ব্লাউজ পিচটোৰ কাপোৰটো কাটিবলৈ সুবিধা হয়। আপোনালোকেও এনেধৰণে চিধা ছাইডটোত চিনটো দি ল'ব, ব্লাউজ কাটিংটো কৰিবলৈ ভাল পাব। আৰু এতিয়া চাওক, ব্লাউজ পিচটোৰ ওপৰত লাইনিং কাপোৰসমূহৰ চিধা ছাইডসমূহ এনেদৰে ৰাখি লৈ লাইনিং কাপোৰটোৰ কিনাৰে কিনাৰে ব্লাউজ পিচটো কাটি লৈছোঁ। ব্লাউজ পিচটো কাটি হোৱাৰ পাছত চাওক, লাইনিং কাপোৰটো ব্লাউজ পিচটোৰ সৈতে এনেদৰে চিলাই লৈছোঁ। এনেকৈ যদি চিলাই লোৱা হয় ব্লাউজটো চিলাবলৈ সুবিধা হয়। আপোনালোকেও যদি নতুনকৈ ব্লাউজ চিলাবলৈ শিকিছে তেনেহ'লে আপোনালোকেও এনেকৈ চিলাই ল'ব, তেতিয়া ব্লাউজটো চিলাবলৈ ভাল পাব। চিলাই হোৱাৰ পাছত চাওক, ব্লাউজ পিচটোৰ বাঢ়ি থকা কাপোৰখিনি লাইনিং কাপোৰটোৰ সৈতে মিলাই সমান জোখত কাটি লৈছোঁ। ব্লাউজ পিচটোৰ সৈতে লাইনিং কাপোৰসমূহ এনেদৰে চিলাই ল'লোঁ। আৰু এতিয়া চাওক, ব্লাউজটো চিলাবৰ কাৰণে চিধা ছাইডসমূহ এনেদৰে মিলাই লৈছোঁ। প্ৰথমে এই দুটা ভাগ চিলাই ল'ম। চাওক, এই দুয়ো পিচ এনেদৰে জইন কৰিব লাগিব। দেখিছেনে? দুয়োটা পিচৰ এই কোণ দুটা সমান জোখত এনেদৰে মিলাই লৈ চিলাই দিছোঁ। প্ৰিন্সেছ কাটৰ শ্বেপটো যেনেদৰে আছে ঠিক তেনেদৰে চিলালেই হ'ল। দেখিছেনে? একেবাৰে এই কোণটোৰ পৰা এনেকৈ চিলাই লৈছোঁ। আৰু কাপোৰটো বহুত বেছি ভিতৰ ভাগলৈ সুমুৱাইও নিচিলাব, আধা ইঞ্চিমান জোখত ভিতৰ সুমুৱাই কাপোৰটো চিলালেই হ'ব। এই দুয়োটা পিচ চিলাই ল'লোঁ। এতিয়া চাওক, চিলনিটোৰ কিনাৰে কিনাৰে আকৌ এটা চিলনি চিলাই দিছোঁ যাতে কাপোৰটোৰ সূতাবিলাক ওলাই নাযায়। এই দুয়োটা পিচ চিলাই ল'লোঁ। আপোনালোকে বুজি পাবৰ কাৰণে আকৌ এবাৰ চিলাই দেখুৱাইছোঁ চাব। চাওক, এই দুয়োটা পিচ চিলাবৰ কাৰণে দেখিছেনে? এই কোণ দুটা সমান জোখত এনেদৰে মিলাই লৈছোঁ। চাওক, এই কোণ দুটা সমান জোখত এনেদৰে মিলাই লৈ আধা ইঞ্চি জোখত ভিতৰ ভাগলৈ সুমুৱাই দুয়োটা পিচ চিলাই লৈছোঁ। এই দুয়োটা ছাইডে চিলাই ল'লোঁ। এতিয়া হুকপতি ছাইড দুটা চিলাই ল'ম। প্ৰথমে মই হুক যে লগোৱা থাকে, মানে ব্লাউজটোৰ সোঁফালৰ ছাইডটো চিলাই ল'ম। আৰু চাওক, হুক লগোৱা ছাইডটো চিলাবৰ কাৰণে কাপোৰখন
অকণমান ঠেক কৰি লৈছোঁ আৰু ব্লাউজটো চিধা চাইডৰ ফালে এনেকৈ ৰাখি কিনাৰে কিনাৰে চিলাই দিছোঁ। হুক পটিটোৰ কাপোৰখনৰ প্ৰথম মই চিলনিটো চিলাই ল'লোঁ আৰু এতিয়া চাওক ভিতৰৰ ভাগলৈ আকৌ চিলনিটোৰ একেবাৰে ছাইডত আকৌ এটা চিলনি চিলাই দিছোঁ। এতিয়া চাওক কাপোৰখন ভিতৰৰ ভাগলৈ এনেদৰে এটা ভাঁজ কৰি লৈ আকৌ এটা ভাঁজ কৰি লৈছোঁ আৰু কিনাৰে কিনাৰে চিলাই দিছোঁ। হুক পটিটো চিলাই ল'লোঁ আৰু চাওক বাঢ়ি থকা এই কাপোৰকণ এনেদৰে মিলাই লৈ সমান জোখত কাটি ল'লোঁ। এতিয়া চাওক হুকৰ যে ৰছীকেইডাল লগোৱা থাকে মানে ব্লাউজটোৰ বাওঁফালৰ ছাইডটো চিলাই ল'ম আৰু চাওক হুকৰ ৰছী লগোৱা ছাইডটো চিলাবৰ কাৰণে কাপোৰখন অকণমান বহলকৈ লৈছোঁ আৰু ব্লাউজটো চিধা ছাইডৰ ফালে এনেকৈ ৰাখি কিনাৰে কিনাৰে চিলাই দিছোঁ। এতিয়া চাওক হুক পটিৰ এই কাপোৰখন ব্লাউজটোৰ ওপৰ ভাগলৈ এনেদৰে এটা ভাঁজ কৰি লৈ একেবাৰে কিনাৰে কিনাৰে চিলাই দিছোঁ। ওপৰৰ চিলনিটো চিলাই হোৱাৰ পাছত এতিয়া চাওক ব্লাউজটোৰ ভিতৰৰ ভাগলৈ এই কাপোৰখন এনেদৰে মুটুকাই লৈ আকৌ কিনাৰে কিনাৰে চিলাই দিছোঁ। দেখিছেনে? এনেদৰে কাপোৰখন ভাঁজ কৰি লৈ চাওক কাপোৰখনৰ একেবাৰে কিনাৰে কিনাৰে আকৌ চিলাই দিছোঁ। হুক পটিটো চিলাই ল'লোঁ আৰু ওপৰ ভাগলৈ এই বাঢ়ি থকা কাপোৰখন সমান জোখত মিলাই কাটি ল'লোঁ আৰু চাওক দুয়োটা ছাইডৰে হুক পটি দুটা চিলাই ল'লোঁ। এতিয়া পাইপিংটো লগাব লাগিব। পাইপিংটো লগাবৰ কাৰণে কাপোৰখন কেঁচিয়াকৈ কাটি লৈছোঁ আৰু চাওক এই কাপোৰখন এনেদৰে এটা ভাঁজ কৰি লৈ কিনাৰে কিনাৰে চিলাই দিছোঁ। এতিয়া চাওক প্ৰথমে মই সন্মুখৰ এই পাইপিংটো লগাই ল'ম আৰু চাওক পাইপিংটো লগাবৰ কাৰণে ব্লাউজটোৰ চিধা ছাইডৰ ফালে পাইপিং কাপোৰখন এনেদৰে ৰাখি লৈছোঁ। এনেদৰে ৰাখি লৈ আধা ইঞ্চি জোখত ভিতৰ ভাগলৈ সুমুৱাই কাপোৰখন চিলাই দিছোঁ। চিলাই হোৱাৰ পাছত চাওক চিলনিটো ছাইডৰ ফালে বাঢ়ি থকা কাপোৰকণ অকণমান কাটি লৈছোঁ। এনেকৈ যদি কাটি লোৱা হয় পাইপিংটো লগাবলৈ ভাল হয় আৰু কাপোৰখন কোচ নাখায়। দেখিছেনে? এনেদৰে অকণমান কাটি ল'লোঁ আৰু এতিয়া চাওক পাইপিং ৰছীডাল চিলনিটোৰ ওপৰ ভাগলৈ এনেদৰে ৰাখি লৈ কাপোৰখন সন্মুখৰ ভাগলৈ মুটুকাই দি ৰছীডালৰ একেবাৰে কিনাৰে কিনাৰে চিলাই দিছোঁ আৰু এই চিলনিটো চিলাওঁতে আপোনালোকে মন কৰিব যাতে ৰছীডালত চিলনিটো চিলাই নিদিয়ে। দেখিছেনে? ৰছীডালৰ একেবাৰে কিনাৰে কিনাৰে চিলাইছোঁ আৰু চাওক ৰছীডাল মই কাপোৰখনৰ ভাঁজটোত ধুনীয়াকৈ মিলাই লৈছোঁ। চাওক এনেদৰে মিলাই লৈ কিনাৰে কিনাৰে চিলাই দিছোঁ। পাইপিং কাপোৰখন যে মই দুজাপ কৰি লৈছোঁ, আপোনালোকে পাইপিং কাপোৰখন এজাপ কৰিও ল'ব পাৰিব। আৰু চাওক চিলনিটো মই চিলাই ল'লোঁ। চিলাই হোৱাৰ পাছত চাওক পাইপিঙৰ এই ৰছীডাল অকণমান ওপৰ ভাগলৈ টানি দিছোঁ। দেখিছেনে? এনেদৰে অকণমান টানি দিছোঁ আৰু এইফালেও অকণমান টানি লৈছোঁ যাতে পাইপিংটো ধুনীয়া হয়। আৰু এনেকৈ যদি অকণমান ৰছীডাল টনাটনি কৰি দিয়ে তেতিয়া কি হয় পাইপিংটো ওপৰলৈ উঠি নাথাকে, খুব ধুনীয়াকৈ মিহি হয়। বহুতেই পাইপিংটো লগাওঁতে এইখিনি সমস্যা হয়। আপোনালোকে সদায় পাইপিংটো লগাই হোৱাৰ পাছত ৰছীডাল অকণমান এনেকৈ টানি দিব, তেতিয়া ধুনীয়াকৈ মিলি যায়। আৰু এতিয়া চাওক এই বাঢ়ি থকা কাপোৰখন ভিতৰ ভাগলৈ এনেদৰে সুমুৱাই লৈ আকৌ মই কিনাৰে কিনাৰে চিলাই দিছোঁ। দুয়োটা ছাইডৰ পাইপিংটো এনেকৈ লগাই ল'লোঁ। এতিয়া সন্মুখৰ বেল্টৰ পিচটোৰ পাইপিংটো লগাব লাগিব। আকৌ চাওক পাইপিংটো লগাবৰ কাৰণে কাপোৰখন মই কেঁচিয়াকৈ কাটি লৈছোঁ
আৰু এটা কথা, যেতিয়া আপোনালোকে এই বেল্টৰ পিচটো চিলাব তেতিয়া সদায় এটা কথা মন কৰিব, চাওক এইটো হৈছে আৰ্মহোল ছাইডটো, যিটো অকণমান দকৈ কটা দেখিব সেইটো হ'ব আৰ্মহোল ছাইড আৰু এইটো হৈছে সন্মুখৰ ছাইডটো। এতিয়া চাওক কাপোৰখনৰ ওপৰত মই বেল্ট পিচৰ চিধা ছাইডটো এনেদৰে ৰাখি লৈ আধা ইঞ্চি জোখত ভিতৰ ভাগলৈ সুমুৱাই চিলাই দিছোঁ। বেল্টৰ পিচটোৰ শ্বেপটো যেনেকৈ আছে ঠিক তেনেকৈয়ে চাওক কাপোৰখন মই চিলাই লৈছোঁ। পাইপিন কাপোৰখন চিলাই ল'লোঁ। এতিয়া চাওক চিলনিটোৰ ছাইডৰ ফালে বাঢ়ি থকা কাপোৰকণ অকণমান কাটি লৈছোঁ আৰু চাওক চিলনিটোৰ ওপৰত পাইপিন ৰছীডাল এনেদৰে ৰাখি লৈ কাপোৰখন সন্মুখৰ ভাগলৈ এনেকৈ মুটুকাই দি ৰছীডালৰ একেবাৰে কিনাৰে কিনাৰে চিলাই দিছোঁ। চিলাই হোৱাৰ পাছত চাওক ৰছীডাল অকণমান ওপৰ ভাগলৈ এনেকৈ টানি দিছোঁ যাতে ধুনীয়াকৈ ৰছীডাল মিলি যায়। আৰু চাওক ভিতৰ ভাগলৈ এই কাপোৰখন এনেদৰে মুটুকাই লৈ আকৌ কিনাৰে কিনাৰে চিলাই দিছোঁ। পাইপিনটো লগাই ল'লোঁ আৰু চাওক দুয়োটা পিছতে এনেকৈয়ে পাইপিনটো লগাই ল'লোঁ। এতিয়া এই বেল্টৰ পিচটো সন্মুখৰ ভাগটোত এনেকৈ চিলাব লাগিব। চিলোৱাৰ আগতে আপোনালোকে ডিঙিটো কিমান কটা দিব সেইটো জুখি ল'ব। ইয়াতে চাওক ডিঙিটোৰ কটা দিছোঁ মই 6 ইঞ্চি। দেখিছেনে, কান্ধৰ পৰা 6 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া চাওক এই বিন্দুটোৰ পোনত সন্মুখৰ ভাগৰ এই পাইপিনটো এনেকৈ মিলাই লৈছোঁ। দেখিছেনে, এনেকৈ মিলাই লোৱাৰ পাছত আৰ্মহোল ছাইডটোও এনেকৈ মই মিলাই লৈছোঁ। আৰ্মহোলটো যিহেতু মই কাটি দিয়া নাই, ৰাখি থৈছোঁ, সেইকাৰণে চাওক বেল্টৰ পিচটোৰ সৈতে আৰ্মহোল ভাগটো এনেদৰে মিলাই লৈছোঁ। দেখিছেনে, এনেদৰে মিলাই লোৱাৰ পাছত পাইপিনটোৰ কিনাৰে কিনাৰে বেল্টৰ পিচটো এতিয়া চিলাই দিছোঁ। চাওক এনেদৰে ধুনীয়াকৈ মিলাই ল'ব আৰু মিলাই হোৱাৰ পাছত চাওক পাইপিনটোৰ কিনাৰে কিনাৰে মই চিলাই দিছোঁ। আকৌ কৈছোঁ, চিলোৱাৰ আগতে আৰ্মহোলটো এনেকৈ মিলাই ল'ব। দেখিছেনে, এনেদৰে আৰ্মহোলটো মিলাই লৈ মই চিলাই দিছোঁ। আকৌ চাওক পাইপিনটো লগাওঁতে যে চিলনিটো চিলাইছিলোঁ সেই চিলনিটোৰ ওপৰতে আকৌ চিলাই দিছোঁ। এই কোণটোত 2-3 বাৰমান চিলাই দিব যাতে চিলনিটো খোল খাই নাযায়। বেল্টৰ পিচটো চিলাই ল'লোঁ। এতিয়া চাওক ভিতৰ ভাগৰ এই কাপোৰখিনি যে বাঢ়ি আছে, এই কাপোৰখিনি আপোনালোকে কাটিও দিব পাৰে আৰু নাকাটিলেও ব্লাউজটো চিলাব পাৰিব। ইয়াতে চাওক মই কাপোৰখিনি কাটি দিছোঁ। আপোনালোকক যে মই ফৰ্মাটো দিছোঁ সেই ফৰ্মাটোত মই এইখিনি অংশ কাটি দিয়া নাই। যদি কাটি দিওঁ হয়তো বহুতেই বুজি পাবলৈ দিগদাৰ হয় বা চিলাবলৈ অসুবিধা পায়, সেইকাৰণে মই এই কাপোৰখিনি ৰাখি দিছোঁ। আকৌ কৈছোঁ, যদি আপোনালোকে কাটিব বিচাৰে তেনেহ'লে কাটি দিব পাৰিব আৰু যদি নকটাকৈ চিলাব বিচাৰে তেনেহ'লে চিলাব পাৰিব। বেল্টৰ পিচটো সন্মুখৰ ভাগটোত এনেকৈ চিলাই ল'লোঁ। আকৌ এবাৰ চিলাই দেখুৱাম চাব। চাওক চিলোৱাৰ আগতে ডিঙিটো কিমান কটা দিব জুখি ল'ব। ইয়াতে চাওক ডিঙিটোৰ কটা দিছোঁ 6 ইঞ্চি। কান্ধৰ পৰা 6 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া চাওক সন্মুখৰ ভাগটো এই বিন্দুটোৰ সৈতে মানে 6 ইঞ্চি দূৰত্বত যে বিন্দুটো দিছিলোঁ এই বিন্দুটোৰ পোনত এনেকৈ মিলাই ল'লোঁ। চাওক এনেকৈ মিলাই লোৱাৰ পাছত আৰ্মহোলটো আপোনালোকে মিলাই ল'ব, তেতিয়াহে সমান জোখত হ'ব। দেখিছেনে, আৰ্মহোলটো এনেকৈ মিলাই ল'লোঁ আৰু 6 ইঞ্চি দূৰত্বত যে বিন্দুটো দিছিলোঁ সেই বিন্দুটো
সমান জোখত এনেকৈ মিলাই ল'লোঁ আৰু পাইপিংটো লগাওঁতে যে চিলনিটো চিলাইছিলোঁ ৰছীডালৰ কিনাৰত, এতিয়া আকৌ সেই কিনাৰতে চিলনিটো চিলাই দিম। যেতিয়া এই কোণটো চিলাব, এই কোণটো চিলাওঁতে 2-3 বাৰমান চিলাই দিব যাতে চিলনিটো খোল খাই নাযায়। আকৌ চাওক, পাইপিংটো লগাওঁতে যে কিনাৰৰ চিলনিটো চিলাইছিলোঁ, সেই চিলনিটোৰ ওপৰতে আকৌ চিলনিটো চিলাই দিছোঁ। বেল্টৰ পিচটো চিলাই ল'লোঁ। এতিয়া চাওক, ভিতৰৰ এই কাপোৰখন যদি আপোনালোকে কাটি দিব বিচাৰে তেনেহ'লে কাটিব পাৰিব, আৰু যদি নকটাকৈ চিলাব বিচাৰে তেনেহ'লে এই কাপোৰখন আৰ্মহোলৰ শ্বেপটোৰ সৈতে মিলাই চিলাই দিব। ঠিক আছে, এতিয়া মই এই কাপোৰখন কাটি দিম। দেখিছেনে? কাপোৰখন এনেকৈ কাটি ল'লোঁ আৰু সূতাবিলাক ওলাই নাযাবৰ কাৰণে কিনাৰতে চিলনি এটা চিলাই দিছোঁ। দুয়োটা ছাইডৰে বেল্টৰ পিচটো এনেকৈ চিলাই ল'লোঁ আৰু এতিয়া চাওক, এই দুয়োটা পিচ এনেদৰে মই চিলাই ল'ম। এনেকৈ যদি চিলাই লোৱা হয়, যেতিয়া ব্লাউজটো চিলাওঁতে গাৰ জোখৰ চিলনিটো যেতিয়া চিলাম, সেই চিলনিটো চিলাবলৈ সুবিধা হয়। মানে ব্লাউজটো কোনো ধৰণৰ আগাগুৰিয়া হৈ নাথাকে, সেইকাৰণে মই এই দুয়োটা পিচ এনেকৈ চিলাই লওঁ। আৰু চাওক, সন্মুখৰ ভাগটো চিলাই ল'লোঁ, এতিয়া পিঠিৰ ভাগটো চিলাই ল'ম। পিঠিৰ ভাগটো চিলাবৰ কাৰণে আৰ্মহোলৰ এই কোণটোতে সমান জোখত এনেদৰে মিলাই লৈ পিঠিৰ মাজৰ অংশটো উলিয়াই ল'লোঁ। এতিয়া চাওক, পিঠিৰ এই মাজৰ অংশটোৰ পৰা 4.5 ইঞ্চি আঁতৰলৈ এটা চিন দি লৈছোঁ আৰু এই চিনটোৰ পোনতেই অকণমান কাটি লৈছোঁ যাতে দুয়োটা পিছত সমান জোখত চিনটো পৰে। এতিয়া চাওক, এই চিনটোৰ পোনতেই কাপোৰখন এনেদৰে ভাঁজ কৰি লৈছোঁ। এনেদৰে ভাঁজ কৰি লোৱাৰ পাছত চাওক, এই কটা চিনটোৰ পৰা ওপৰ ভাগলৈ 4.5 ইঞ্চি দূৰত্বত এটা চিন দি লৈছোঁ। আপোনালোকে পিঠিৰ এই মাজৰ অংশটো কিমান ওপৰলৈকে চিলাব, সেইটো আপোনালোকে পিঠিটো কিমান কটা দিব সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব। যদি আপোনালোকে পিঠিটো বেছিকৈ কটা দিয়ে তেনেহ'লে 4.5 ইঞ্চি নিচিলালেও হ'ব। এতিয়া চাওক, পিঠিটো মই কম কটা দিছোঁ, সেইকাৰণে 4.5 ইঞ্চি ওপৰলৈ চিনটো দি ল'লোঁ আৰু এই চিনটোৰ পোনৰ পৰা কোণীয়াকৈ আঁচডাল টানি এই আঁচডালৰ ওপৰতে চিলনিটো চিলাই দিছোঁ। আপোনালোকে যেতিয়া পিঠিৰ এই মাজৰ অংশটো চিলাব, তেতিয়া এটা কথাই মন কৰিব যাতে পিঠিৰ কটা অংশটোৰ পৰা চিলনিটো যাতে ওপৰলৈকে চিলাই নিদিয়ে। আৰু চাওক, মই ইয়াতে 2 বাৰ চিলাই দিছোঁ। আকৌ এবাৰ মই আপোনালোকক চিলাই দেখুৱাইছোঁ যাতে আপোনালোকে ভালদৰে বুজি পায়। চাওক, এই কটা চিনটোৰ পৰা কাপোৰখন এনেদৰে ভাঁজ কৰি ল'লোঁ। দেখিছেনে? এনেদৰে ভাঁজ কৰি লোৱাৰ পাছত চাওক, ইয়াৰ পৰা 4.5 ইঞ্চি ওপৰলৈ এটা চিন দি লৈছোঁ আৰু চিনটোৰ পোনৰ পৰা চাওক কোণীয়াকৈ আঁচডাল টানি ল'লোঁ। আঁচডাল টানি লোৱাৰ পাছত এই আঁচডালৰ ওপৰতে চিলনিটো চিলাই দিছোঁ। পিঠিৰ ভাগটো চিলাই হোৱাৰ পাছত চাওক, পাইপিংটো লগাই ল'লোঁ আৰু পাইপিংটো কেনেকৈ লগোৱা হয় আগৰটো ভিডিঅ'ত মই দি থৈছোঁ, আপোনালোকে তাতে গৈ চাব পাৰিব। পিঠিৰ পাইপিংটো লগাই হোৱাৰ পাছত এতিয়া চাওক, সন্মুখৰ এই ভাগটো ইয়াতে জইন কৰিব লাগিব, মানে কাণটো চিলাব লাগিব। কাণটো চিলাবৰ কাৰণে চাওক, ইয়াতে মই অকণমান হেলনীয়াকৈ আঁচডাল টানি ল'লোঁ, মানে ডিঙিৰ ফাললৈ অকণমান ডাউন কৰি আঁচডাল টানিছোঁ আৰু এইটো ছাইডো চাওক সমান জোখত আঁচডাল টানি ল'লোঁ। এনেকৈ যদি অকণমান হেলনীয়াকৈ কাণটো চিলোৱা হয় তেতিয়া ব্লাউজটো খহি নাযায় আৰু পিন্ধিবলৈ ভাল লাগে। প্ৰথমে মই কাণটোৰ চিধা ছাইডৰ ফালে একেবাৰে কিনাৰে কিনাৰে চাওক চিলনি এটা চিলাই লৈছোঁ যাতে সূতাবিলাক ওলাই নাযায়। আৰু চাওক, এইটো ছাইডৰ ফালেও চিলাই ল'ম। চাওক, পাইপিংটো সমান জোখত এনেদৰে মিলাই লৈছোঁ।
দেখিছেনে? পিঠিৰ ভাগটো আৰু সন্মুখৰ ভাগটো দুয়োটা ভাগ সমান জোখত এনেদৰে মিলাই লৈ চিধা ছাইডৰ ফালে একেবাৰে কিনাৰে কিনাৰে চিলনিটো চিলাই দিছোঁ। চিলাই হোৱাৰ পাছত চাওক চিলনিটো ছাইডৰ ফালে বাঢ়ি থকা কাপোৰকণ সমান জোখত এনেকৈ কাটি ল'লোঁ আৰু এতিয়া চাওক ভিতৰ ভাগলৈ চিলাব লাগিব। আঁচডাল যে টানি লৈছিলোঁ সেই আঁচডালৰ পোনত কান্ধটো চিলাই দিছোঁ। কান্ধটো জইন কৰি হোৱাৰ পাছত আকৌ চাওক একেবাৰে কিনাৰে কিনাৰে চিলনি এটা চিলাই দিছোঁ। এটা ছাইডে চিলাই ল'লোঁ। এতিয়া চাওক এইটো ছাইডো চিলাই ল'ম। আঁচডাল যে টানি লৈছিলোঁ সেই আঁচডালৰ পোনতে চিলনিটো চিলাই দিম। যদি আপোনালোকৰ চিলনিবিলাক বেকা হয় তেনেহ'লে আপোনালোকে এনেধৰণে আঁচডাল টানি ল'ব পাৰে। এনেকৈ যদি আঁচ টানি লয় তেনেহ'লে আপোনালোকে ধুনীয়াকৈ ব্লাউজটো চিলাব পাৰিব আৰু চিলনিবিলাক পোন হ'ব। দেখিছেনে? আঁচডালৰ পোনতে মই চিলনিটো চিলাই দিছোঁ। কান্ধৰ ভাগটো চিলাই ল'লোঁ। এতিয়া হাত দুখন লগাব লাগিব। হাত দুখন লগোৱাৰ আগতে চাওক দুয়োখন হাত সমান জোখত আছেনে নাই চাই লৈছোঁ। আপোনালোকেও হাত দুখন লগোৱাৰ আগতে এনেদৰে দুয়োখন হাত সমান জোখত আছেনে নাই চাই ল'ব। আৰু চাওক এখন হাত অকণমান দীঘল হোৱাৰ দৰে লাগিছে, সেইকাৰণে মই এনেকৈ ইখন হাতৰ সৈতে মিলাই সমান জোখত কাটি ল'লোঁ। আৰু চাওক একেবাৰে সোঁমাজতে অকণমান কাটি লৈছোঁ। হাতখনৰ এই কটা অংশটো কান্ধৰ এই চিলনিটোৰ সৈতে সমান জোখত এনেদৰে মিলাই লৈ হাতখনৰ এটা ভাগ প্ৰথমে মই চিলাই লৈছোঁ। আপোনালোকে যেতিয়া হাতখন লগাব তেতিয়া সদায় হাতখনৰ এটা ভাগ প্ৰথমে চিলাই ল'ব। এফালৰ পৰা যদি হাতখন চিলাই আহে তেতিয়া কিন্তু কাপোৰটো কোচ খাই থকাৰ দৰে থাকিব, দেখিবলৈ বেয়া হ'ব। আৰু চাওক চিলনিটো মই আধা ইঞ্চিমান জোখত ভিতৰ ভাগলৈ সুমুৱাই এনেকৈ চিলাই লৈছোঁ। যদি আপোনালোকৰ চিলনিবিলাক বেকা হয় তেনেহ'লে চিলনিটোৰ জোখত আপোনালোকে চিন এটা দি ল'ব পাৰে আৰু সেই চিনটোৰ পোনতে চিলাব পাৰিব। দেখিছেনে? এনেদৰে মই এটা ভাগ প্ৰথমে চিলাই ল'লোঁ। হাতখন আপোনালোকে যেতিয়া লগাব তেতিয়া সদায় সন্মুখৰ ভাগটো কোনটো হয় ভালদৰে চাই ল'ব। এতিয়া চাওক এটা ভাগ চিলাই ল'লোঁ আৰু এতিয়া এইটো ভাগো চিলাই ল'ম। আৰু দেখিছেনে চিলনিটো একেবাৰে সোঁমাজৰ পৰা এনেকৈ চিলাই দিছোঁ। হাতখন লগাই ল'লোঁ। এতিয়া চাওক চিলনিটোৰ ছাইডৰ ফালে যে বাঢ়ি আছে কাপোৰকণ, এই কাপোৰকণত একেবাৰে কিনাৰে কিনাৰে চিলনি এটা চিলাই দিছোঁ যাতে কাপোৰটোৰ সূতাবিলাক ওলাই নাযায়। হাতখন লগাই ল'লোঁ। আপোনালোকে বুজি পাবৰ কাৰণে এইখন হাতো লগাই দেখুৱাইছোঁ চাব। চাওক হাতখনৰ মাজভাগত যে অকণমান কাটি লৈছিলোঁ, এই কটা অংশটো কান্ধৰ এই চিলনিটোৰ পোনত সমান জোখত এনেকৈ মিলাই লৈ হাতখনৰ এটা ভাগ প্ৰথমে চিলাই লৈছোঁ। চাওক হাতখনৰ মাজৰ এই কটা অংশটো কান্ধৰ চিলনিটোৰ পোনত সমান জোখত এনেদৰে মিলাই লৈ মাজভাগৰ পৰা এটা ভাগ প্ৰথমে চিলাই লৈছোঁ। এটা ভাগ চিলাই ল'লোঁ। এতিয়া চাওক এইটো ভাগো চিলাই লৈছোঁ। হাতখন লগাই ল'লোঁ। এতিয়া চাওক চিলনিটো ছাইডৰ ফালে যে বাঢ়ি আছে কাপোৰকণ, এই কাপোৰকণত একেবাৰে কিনাৰে কিনাৰে
চিলাই দিছোঁ যাতে কাপোৰটোৰ সূতাবিলাক ওলাই নাযায়। আৰু চাওক ব্লাউজটোৰ দুয়োখন হাত লগাই ল'লোঁ। হাত দুখন লগাই হোৱাৰ পাছত ব্লাউজটো সমান জোখত এনেদৰে পাৰি ল'লোঁ। দেখিছেনে? সমান জোখত এনেদৰে মিলাই লোৱাৰ পাছত ছাইডৰ ফালে যিখিনি কাপোৰ বাঢ়ি আছে মানে আগাগুৰিয়া হৈ আছে, সেই আগাগুৰিয়া হৈ থকা কাপোৰখিনি সমান জোখত মিলাই এতিয়া কাটি ল'ম। এটা ছাইড কাটি ল'লোঁ। এতিয়া চাওক এইটো ছাইডো কাটি ল'ম। আপোনালোকেও এনেকৈ বাঢ়ি থকা কাপোৰখিনি কাটি ল'ব, তেতিয়া ব্লাউজটো গাৰ চিলনিটো চিলাবলৈ ভাল পাব, কোনো ধৰণৰ ব্লাউজটো আগাগুৰিয়া নহয়। দেখিছেনে? এনেদৰে সমান জোখত মিলাই কাটি ল'লোঁ। আৰু এতিয়া চাওক ব্লাউজটোৰ চিধা ছাইডৰ ফালে একেবাৰে কিনাৰে কিনাৰে চিলনি এটা চিলাই দিছোঁ। ছাইডৰ বাঢ়ি থকা কাপোৰখিনি সমান জোখত কাটি হোৱাৰ পাছত চাওক আৰ্মহোলৰ এই চিলনি দুটা সমান জোখত এনেদৰে মিলাই লৈ ব্লাউজটোৰ চিধা ছাইডৰ ফালে একেবাৰে কিনাৰে কিনাৰে চিলনি এটা চিলাই দিছোঁ। এটা ছাইড চিলাই ল'লোঁ। এতিয়া চাওক এইটো ছাইডো চিলাই ল'ম। চিলোৱাৰ আগতে চাওক হাতখন এনেদৰে সমান জোখত মিলাই আৰ্মহোলৰ চিলনি দুটাও সমান জোখত মিলাই লৈ ব্লাউজটো চিধা ছাইডৰ ফালে একেবাৰে কিনাৰে কিনাৰে চিলাই দিছোঁ। দুয়োটা ছাইড চিলাই ল'লোঁ। এতিয়া ব্লাউজটোৰ দিশটো ল'ব লাগিব। দিশটো ল'বৰ কাৰণে চাওক হাত দুখন এনেদৰে সমান জোখত মিলাই লৈ আৰ্মহোলৰ চিলনি দুটাও সমান জোখত এনেকৈ মিলাই ল'লোঁ। মিলাই হোৱাৰ পাছত কান্ধৰ পৰা ফিটাডাল এনেকৈ ৰাখিছোঁ আৰু 13.5 ইঞ্চি দূৰত্বত এটা চিন দি লৈছোঁ। মানে ব্লাউজৰ দিশটো ৰাখিছোঁ মই 13.5 ইঞ্চি। এতিয়া চাওক এই চিনটোৰ পোনতে কাপোৰখন এনেকৈ ভাঁজ কৰি লৈ এই কোণটোতেই অকণমান কাটি লৈছোঁ যাতে আটাইকেইটা পিচ মই সমান জোখত চিলাব পাৰোঁ। এতিয়া চাওক দুয়োটা ছাইডৰ কটা অংশ দুটাৰ পোনত কাপোৰখন এনেদৰে ভাঁজ কৰি লৈ কঁকালৰ পাতলিটো চিলাই দিছোঁ। আৰু কঁকালৰ এই পাতলিটো হাত চিলাইৰে চিলাই দিছোঁ, আপোনালোকে মেচিনতো চিলাব পাৰিব। আৰু চাওক সন্মুখৰে পাতলিটো চিলাবৰ কাৰণে এই কটা অংশটোৰ পৰা 13.5 ইঞ্চিত যে মই চিনটো দি লৈছিলোঁ, সেই চিনটোৰ পোনতেই চাওক কাপোৰখন এনেদৰে ভাঁজ কৰি লৈছোঁ। আৰু এইফালৰ এই কাপোৰখনো সমান জোখত এনেদৰে ভাঁজ কৰি লৈ এই চিলনিটো খুলি ল'লোঁ। চিলনিটো খুলি লৈ এতিয়া চাওক এই কাপোৰখন ভিতৰ ভাগলৈ অকণমান এনেকৈ মুটুকাই লৈছোঁ। আৰু মুটুকাই লোৱাৰ পাছত চাওক কাপোৰখন এনেদৰে আকৌ এটা ভাঁজ কৰি লৈ একেবাৰে কিনাৰে কিনাৰে চিলাই দিছোঁ। এটা ছাইড চিলাই ল'লোঁ। এতিয়া চাওক এইটো ছাইডো চিলাই ল'ম। চিলোৱাৰ আগতে সদায় আপোনালোকে এই হুক পটিটো সমান জোখত এনেকৈ মিলাই ল'ব। দেখিছেনে? দুয়োটা ছাইড মই সমান জোখত এনেকৈ মিলাই লৈ কাপোৰখন ভাঁজ কৰি ল'লোঁ। ভাঁজ কৰি লোৱাৰ পাছত চাওক কাপোৰখন অকণমান কাটি ল'লোঁ। পাতলিটো বৰ বেছি বহল হ'লেও দেখিবলৈ ভাল নালাগে, সেইকাৰণে অকণমান কাপোৰখন কাটি ল'লোঁ। কাটি লোৱাৰ পাছত চাওক এই কাপোৰখন এনেদৰে এটা ভাঁজ কৰি ল'লোঁ। দেখিছেনে? এনেদৰে ভাঁজ কৰি লৈ আকৌ কিনাৰে কিনাৰে চিলাই দিছোঁ। আৰু চাওক দুয়োটা ছাইড চিলাই ল'লোঁ। কঁকালৰ পাতলিটো চিলাবৰ কাৰণে যে ছাইডৰ এই চিলনিটো খুলি লৈছিলোঁ, সেই চিলনিটো এতিয়া মই চিলাই লৈছোঁ। কঁকালৰ পাতলিটো চিলাই ল'লোঁ। এতিয়া চাওক ব্লাউজটোৰ ভিতৰ ভাগলৈ একেবাৰে কিনাৰে কিনাৰে চিলনি এটা চিলাই দিছোঁ।
ব্লাউজটোৰ দুয়োটা ছাইডতে একেবাৰে কিনাৰে কিনাৰে চিলনি দুটা চিলাই ল'লোঁ। এতিয়া ব্লাউজটোৰ বুকুৰ জোখটো লৈ ল'ম। আপোনালোকক যিমানটো জোখত লাগে সিমানটো জোখমতে আপোনালোকে এনেকৈ জোখটো লৈ ল'ব। ইয়াতে মই বুকুৰ জোখটো প্ৰথমে লৈ ল'লোঁ আৰু এতিয়া চাওক কঁকালৰ জোখটো লৈ ল'ম। ব্লাউজটো মই 34 চাইজৰ চিলাইছোঁ আৰু এতিয়া চাওক কঁকালটো আছিলে 13.5, দেখিছেনে? 13.5 লৈছোঁ মই কঁকালটো আৰু হাতখনো আপোনালোকক যিমানটো জোখত লাগে সিমানটো জোখত লৈ ল'ব। ইয়াতে মই হাতখনৰ জোখটো এনেকৈ লৈ ল'লোঁ আৰু চিনবিলাক দি সেই চিনবিলাকৰ পোনতে আঁচডাল টানি চিনকেইটা মিলাই ল'লোঁ আৰু এতিয়া চাওক আঁচডালৰ ওপৰতে চিলনিটো চিলাই দিছোঁ। এটা ছাইড চিলাই ল'লোঁ। এতিয়া চাওক এইটো ছাইডো চিলাই ল'ম। যেতিয়া আপোনালোকে গাৰ জোখৰ এই চিলনিটো চিলাব, চিলনিটো খুব সাৱধানে চিলাব যাতে বেকা বেকি নহয়। যদি আপোনালোকে চিলনিটো বেকা বেকি কৰে তেতিয়া কিন্তু ব্লাউজৰ ফিনিচিংটো ভাল নাহিব। আৰু চাওক এইটো ছাইডো মই চিলাই ল'লোঁ। যিমান পাৰোঁ একেবাৰে সহজ পদ্ধতিৰে ব্লাউজটো চিলাই দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু আজি ব্লাউজটো চিলাই হৈয়ে গ'ল। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যদি চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিব।